চিৰাঙৰ বিজনীত ৬৩তম অশোকা অষ্টমী উদযাপন। চিৰাং জিলাৰ বিজনীৰ আমগুৰি কলনীত এই বছৰো পূৰ্বৰ দৰে অশোকা অষ্টমী পূজা আৰু মেলা ধুমধামেৰে উদযাপন কৰা হয়। ১৯৬৩ চনত দুলানী নদীৰ পাৰত বাঙালী সম্প্ৰদায়ে আৰম্ভ কৰা এই পূজা কালক্ৰমে সকলো জাতি জনগোষ্ঠীৰ এক সামূহিক উৎসৱলৈ ৰূপান্তৰিত হৈছে। বিশেষকৈ বড়ো সম্প্ৰদায়ৰ লোকসকলেও এই পূজা আৰু মেলাৰ পৰম্পৰা আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই পূজাত মন্দিৰত গংগা মায়ৰ প্ৰতিমূৰ্তিক বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত দখনা পৰিধান কৰাই সুন্দৰভাৱে সজোৱা হয়, যিয়ে সাংস্কৃতিক ঐক্যৰ এক মনোৰম নিদৰ্শন দাঙি ধৰে। অশোকা অষ্টমীৰ এই পবিত্ৰ দিনটোত পুৱাৰ সময়ত চিৰাং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ভক্তই আহি দুলানী নদীত স্নান কৰি পূজা অৰ্চনা কৰে। ইয়াৰ লগতে কিছুমান সচেতন যুৱকে প্ৰতি বছৰৰ দৰে এই বছৰো দুলানী পাৰত দৈ, চিৰা, মুড়ি, গুড় আৰু মিঠাই ভক্তসকলৰ মাজত বিতৰণ কৰা দেখা যায়। সামগ্ৰিকভাৱে এই উৎসৱে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য, ভ্ৰাতৃত্ববোধ আৰু সাংস্কৃতিক সমন্বয়ৰ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। কাৰ্যসূচী আচলতে এইটো এটা নদীৰ পাৰত, তাৰমানে কি এইটো এটা গংগাচানৰ এটা থান হিচাপতে আমি আগতে বেলেগে কৰিছিল, তাৰপিছত তেওঁলোকে বাদ দিয়াৰ পিছত আমি আমাৰ দায়িত্বত পৰিল, আমি ইয়াতে ঘৰ বাৰী বনালোঁ। তেতিয়া বোধহয় 90 কিমান জানি আছে, 90 আৰু কি 99 মানত, ইমান মানৰ পৰা আমি আমাৰ হাতত পৰিল, সেনেকৈ আমি লাহে লাহেকৈ দিলোঁ। এনেকৈ এতিয়া এনেকৈ লাহে লাহে উন্নত হৈ আহি আছে। সেই হিচাপত আমি তাৰপিছত এই কিমান 94 মানত তেতিয়া ঠাকুৰটো বেলেগে দান কৰিল, একেৰাহে 3 বছৰমান দান কৰি আকৌ বেলেগে দিল। এনেকৈ আকৌ 3-4 বছৰ গ'ল, আকৌ এই 3 বছৰমান তেওঁলোকে আকৌ কিবা প্ৰমাণ পাইছে, ভাল পাইছে, কিবা যিটো মনৰ যিটো কামনা হয়তো ভাল হৈছে, সেইকাৰণে আকৌ তেওঁলোকে একেবাৰে চব কিছু মন্দিৰ খৰচাটো তেওঁলোকে দিয়ে থাকে। আৰু কাৰ্যসূচী নে সৰু সুৰা মেলা পাতো, তাৰপিছত এতিয়া গা ধুই মানুহবিলাক গা ধোৱাৰ পাছত দৰ্শন কৰে। ইয়াতে অলপ পিছত নাম কীৰ্তন কৰোঁ, এইখিনিয়ে আৰু কি। একদম একদিনে হয়, আগৰ দিন হয়তো কেতিয়াবা তিথি লৈ কথা, কেতিয়াবা তিথি দুদিন পৰে, দুদিন পৰাত হয়তো আগৰ দিনা আমি পূজাটো কৰি হয়তো সৰু সুৰা এটা কীৰ্তন চিৰ্তন কৰোঁ, বা এনেই ধৰক এই প্ৰদৰ্শনীমূলক কেতিয়াবা নাচ গানো হয় টাইম পালে। ঠিক তেনেকৈ আমি কাৰ্যসূচীবিলাক চলাই আছোঁ আৰু কি। এই মেলাত দেখা গৈছে বিভিন্ন দোকান পোহাৰ বহা দেখা গৈছে, এই দোকানসমূহ কি বিজনী অঞ্চললৈ না বাহিৰৰ পৰা আহে? বিজনীৰে ধৰক বাহিৰৰ হয়তো 2-4খন দোকান বাহিৰৰ পৰা আহে, কেতিয়াবা এই বাজাৰে ঘূৰে, মেলা ঘূৰা, এনেকৈ 2-এটা সৰু সুৰা আহে, মালা আশা বিক্ৰী কৰা সৰু সুৰা এইবিলাক, বাকী বিজনী অঞ্চলৰে। বৰ্তমান দেখা গৈছে ৰাতিপুৱাৰ পৰা ভালে সংখ্যক মানুহ সমাগম দেখা গৈছে এই মেলাত, আৰু ৰাতিপুৱাৰ পৰা নদীৰ পাৰত যিহেতু গা ধুই আছে, এইটো বিজনী অঞ্চলৰে সকলো মানুহ আহে না বিজনী বাহিৰৰ মানুহ? এইবিলাক তাৰমানে কি বিজনী চাৰ্কেলৰ পৰা যিখিনি এৰিয়া পৰে, তাৰমানে চিৰাং প্ৰায় ক'ব গ'লে চিৰাঙে আৰু কি,
চিৰাঙতো ইমান দূৰত কিছুমান আছে আশে পাশে, কিন্তু আমাৰ ই বিজনীৰ ধৰক বিজনী চাৰ্কেল যিখিনি পৰে প্ৰায় আহে ইয়াতে গা ধুব আহে আৰু।